মঙ্গলবাৰে দিনৰ 11 বজাৰ পৰা 2 বজালৈ বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ উপস্থিতিত বৰঙাচুলি সত্ৰত 4,000 গছপুলি বিতৰণ স্থিতিস্থাপক আৰু বহনক্ষম ভৱিষ্যতৰ বাবে জলবায়ু পুনৰ উদ্ধাৰ কৰা এই মূল মন্ত্ৰৰে সমগ্ৰ বিটিআৰ অঞ্চলতে প্ৰমোদ বড়ো চৰকাৰৰ এই অভিলাষী আঁচনি গ্ৰীণ বড়োলেণ্ড মিছন ৰূপায়ণ কৰা হৈছে। সেই আঁচনিৰ অধীনতে মঙ্গলবাৰে বিটিআৰৰ এজন প্ৰভাৱশালী তথা জনপ্ৰিয় নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ উপস্থিতিত ভেৰগাঁও সমষ্টিৰ 10টা ক্লাব তথা স্বেচ্ছাসেৱী সংগঠক বৰঙাজুলি সত্ৰৰ পবিত্ৰ স্থানত 4,000 গছপুলি বিতৰণ কৰা হয়। এই কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সভাত ডাওবৈচা বড়োৱে এই মিছনৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন তথা উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে সজাগ হ'ব হ'ল। সেয়েহে এখন সুস্বাস্থ্যৰ তথা অনুকূল পৰিৱেশৰ কাৰণে পৰিৱেশ ভাৰসাম্যতা ৰক্ষাৰ্থে আমি সকলোৱে মিলি আগবাঢ়িবই লাগিব আৰু এই উদ্দেশ্যৰে জনসাধাৰণৰ লগত এক লগ হৈ কাম কৰিবলৈকে বিটিআৰ চৰকাৰে সমগ্ৰ বিটিআৰ অঞ্চলতে গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়ি আহিছে। সেই উপলক্ষে ক্লাবসমূহত এই উন্নত জাতৰ গছপুলি বিতৰণ কৰা হয়। তেওঁ লগতে কয় যে 4 ফুটৰ বেছি উচ্চতাৰ এই গছপুলিবোৰ নষ্ট হোৱাৰ সম্ভাৱনা একেবাৰে কম আৰু গছপুলিৰ লগতে ভাৰ্মি কম্পোষ্ট সাৰ সেউজীয়া নেট প্ৰদান কৰা হয়। লগতে এই গছপুলি ৰোপণ তথা লালন পালন ভালদৰে হোৱাৰ কাৰণে ক্লাববোৰক প্ৰথম পৰ্যায়ত 25,000 আৰু 6 মাহ পিছত 25,000কৈ মুঠ 50,000 টকা প্ৰদান কৰা হ'ব। ইয়াৰ পাছতে গ্ৰীণ বড়োলেণ্ড মিছনৰ ডাইৰেক্টৰ মনোৰঞ্জন দাসে গছপুলি ৰোপণৰ কাৰিকৰী জ্ঞানৰ ওপৰত বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে মূলতঃ আৰ্থিক, ঔষধি গুণ, খাদ্য আৰু সৌন্দৰ্যবৰ্ধক এই গুণসম্পন্ন 4 প্ৰকাৰৰ গছপুলি যেনে নিম, বকুল, আম, কৃষ্ণচূড়া আদি গছপুলি বিতৰণ কৰা হৈছে। তেওঁ লগতে 30% মহিলা তথা গাঁৱৰ লোকসকলক লৈ একেলগ হৈ নিজৰ নিজৰ অঞ্চলৰ সুবিধাজনক যিকোনো ৰাজহুৱা ঠাইত এই গছপুলি বিতৰণ কৰিবলৈ ক্লাববোৰক পৰামৰ্শ দিয়ে। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰদেৱে উপস্থিত থকা ক্লাববোৰক নেহেৰু যুৱ কেন্দ্ৰত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহ্বান জনায় আৰু ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিসমূহৰ লগত জড়িত হ'বলৈ উদ্বুদ্ধ কৰে। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি ওদালগুৰি জিলা শাখাৰ সম্পাদক তথা MRSDNJৰ অধ্যক্ষ ডক্টৰ মিলন দাসে উপস্থিত সকলোকে গছপুলি ৰোপণৰ লগতে স্বচ্ছতাৰ প্ৰতিও সজাগ হ'বলৈ আহ্বান জনায় তথা সকলোকে স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানৰ পাছতে ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণ আৰু মাই ভাৰতৰ উদ্যোগত এক স্বচ্ছতাৰ অভিযান আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত জনতাৰ লগতে কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৱে অংশগ্ৰহণ কৰাৰ লগতে আৱৰ্জনাসমূহ একেলগে উঠাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আজিৰ অনুষ্ঠানটোত UPPL তথা এপছুৰ নেতৃত্ব স্থানীয় লোকসকলৰ লগতে ক্লাবসমূহৰ সদস্যসকলে অংশগ্ৰহণ কৰে। পৃথিৱীৰ মানৱ জাতিৰ কাৰণে 1 ইঞ্চি হ'লেও কাম হ'ব, মই এইটো কামনা কৰিছোঁ। আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা অভিলাষী এইটো আঁচনি হয় গ্ৰীণ বড়োলেণ্ড মিছন। যিটো মিছন হয়তো আমাৰ বিটিআৰত আগৰ চৰকাৰবিলাকে হয়তো ল'বৰ কাৰণে চিন্তা কৰি পোৱা নাছিলে আৰু এই মিছনৰ দ্বাৰা আমি বড়োলেণ্ডক বা আমাৰ বড়োলেণ্ড এৰিয়াক এটা সেউজীয়া, যিটোক আমি গ্ৰীণ বুলি কৈছোঁ, সেউজীয়াকৰণ কৰাত যথেষ্ট সহায় হ'ব বুলি মই কামনা ৰাখিছোঁ। মানৱ জাতিৰ কাৰণে যি সুন্দৰ পদক্ষেপ লৈছে সেইটো খুব প্ৰশংসনীয় আৰু চবে শলাগ লৈছে। আৰু ঠিক তেনেকুৱা গ্ৰীণ বড়োলেণ্ড মিছনে প্ৰত্যেকটো সমষ্টিত আমাৰ বিটিআৰৰ বৰ্তমান থকা 40টা সমষ্টিত মিনিমাম 5টা ক্লাবক সাঙুৰি লৈ পেলাই, যিসকলে ক্লাব ৰেজিষ্টাৰ ক্লাব তেখেতসকলক সাঙুৰি লৈ পেলাই এটা ক্লাবক 4-6টাকে গছপুলি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। আৰু আজি আমাৰ 32 নং ভেৰগাঁও সমষ্টিত আমাৰ সৰ্বমুঠ 10টা ক্লাবক আমি লিষ্ট দিছিলোঁ আৰু সেই হিচাপে 10টা ক্লাবৰ সকলো বিষয়ববীয়াক আমি মাতি পেলাই আজি গ্ৰীণ বড়োলেণ্ডৰ মিছন ডাইৰেক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া নিজে আছে, আমাৰ নেহেৰু যুৱ কেন্দ্ৰৰ ডেপুটি ডাইৰেক্টৰ ওদালগুৰিৰ আছে, আমাৰ এটা আগশাৰীৰ NGO তেখেতৰ চেয়াৰমেন আমাৰ ডক্টৰ মিলন দাস তেওঁলোকে উপস্থিত থকাৰ এই কাৰ্যসূচীত আমি এটা ক্লাবক 400কে গছপুলি আমি ইয়াত বিতৰণ কৰিলোঁ। গছপুলিৰ লগতে আমি অকল গছপুলি দিয়া নাই, ইয়াত আমি ভাৰ্মি কম্পোষ্ট
এটা গছত যাতে 2 কেজিকে পৰে এটা গছ পুলিত এই ভাৰ্মি কম্পোষ্টটো আমি দিছোঁ। তাৰপিছত প্ৰটেকশ্যনৰ কাৰণে গ্ৰীণ নেটৰ ব্যৱস্থা কৰা হৈছে। গ্ৰীণ নেটত আমি দিছোঁ আৰু তেখেতসকলক ৰিকাৰিং হিচাপে ক্লাবক 50,000কে টকা দিয়া হ'ব। 25,000 কম দিনৰ ভিতৰতে তেখেতসকলৰ একাউণ্টত সোমাব আৰু 6 মাহৰ পিছত 25,000 তেওঁলোকৰ একাউণ্টত সোমাব। গতিকে সেইটো এটা সুন্দৰ পদক্ষেপ। যি সময়ত আমাৰ পৃথিৱী আজি গ্ল'বেল ৱাৰ্মিং হৈছে, ছেপ্টেম্বৰ মাহতো আজি 37ৰ আপ হৈ গৈছে, 40 ডিগ্ৰীলৈকে গৰম হৈছে। গতিকে এই সময়ত আমি সকলোৱে মিলি পেলাই আমাৰ পৃথিৱীখন বচোৱাৰ কাৰণে কাম কৰিব লাগে আৰু গছ পুলি ৰুলে আমাৰ বায়ুৰ পৰা আদি কৰি মানে আমাৰ যি পৃথিৱীটো জীয়াই থাকে সেইটো সকলোৱে জানে। গতিকে সেইটো এটা সময়ৰ সিদ্ধান্ত, সময়ৰ কাম বুলি আমি ক'ব বিচাৰোঁ। গতিকে মই এচুৰেঞ্চ দিছোঁ মোৰ 32 নং ভেৰগাঁও সমষ্টিত যিসকলে ক্লাবে গছপুলিটো পাইছে তথা গ্ৰীণ বড়োলেণ্ড মিছনৰ যোগেদি অন্তৰ্ভুক্ত হৈছে, সকলো ক্লাবক মই চোৱা চিতা কৰিম আৰু সকলোৱে যাতে গছপুলিটো জিৰ' মৰ্টেলিটি, এটাও গছ যাতে নমৰে লক্ষ্য ৰাখে, মই আৰু সেইটোও মই চোৱা চিতা কৰিম। কি পুলি দিছে আৰু কিমান মান ওখ? ইয়াত মিনিমাম 4 ফুট। এইটো পুলিৰ যিটো কোৱালিটি আমি চাই পেলাই দেখিছোঁ যে ইয়াত এটাও গছ পুলি নমৰিব যদি আমি ভালকৈ এইটো ৰোৱা যায়। আৰু ক্লাবক আমি মটিভেশ্যনেল এটা প্ৰগ্ৰাম এতিয়া লোৱা হ'ল, তেখেতসকলক কোৱা হৈছে কি ধৰণৰ কৰিব লাগে, আমাৰ কমিউনিটিৰ মানুহখিনি কেনেকুৱা আমি ইনভলভমেণ্ট কৰিব লাগে সেইখিনি আমি ধুনীয়াকৈ কোৱা হৈছে। গতিকে ইয়াত আমাৰ নিম গছ আছে, আমাৰ বকুল গছ আছে, আমাৰ আম গছ আছে, আমাৰ আৰু কি বুলি কয় আউজাৰ আছে, আউজাৰ গছ আছে আৰু কৃষ্ণচূড়া বা ৰাধাচূড়া এনেকুৱা ধৰণৰ গছ মিলাই পেলাই এটা ক্লাব 400ডাল দিয়া হৈছে। যিহেতুকে এই অঞ্চলত অবাধভাৱে বন মানে ধ্বংস হৈছে বা গছ গছনি কাটিছে, সেই সময়ত NGOৰ বাহিৰে অন্য সমাজ বা গাঁৱৰ মুৰব্বীসকল কি আহ্বান জনাব? গৰমত সেইটো চবে বুজিব লাগিব। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যদি গছটো মানুহে অনাই যদি কাটে তেতিয়া নিজেও ধ্বংস হ'ব আৰু আনকো ধ্বংসৰ মুখেদি ঠেলি লৈ যোৱা হ'ব। গতিকে মই আমাৰ যিসকল মুৰব্বী আছে বা ষ্টেক হোল্ডাৰ যিসকল আছে, বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠান, আমাৰ যিসকলে ব্যৱসায় কৰা মানুহ আছে, খেতি কৰা মানুহ আছে, সকলোৱে পৃথিৱীৰ ভৱিষ্যতটো ভাবিব লাগিব। কাৰণ এতিয়া যি পৰিৱেশ হৈছে, পানী লেয়াৰটো বহুত তলত লাগি গুচি গ'ল। এতিয়া ড্ৰপ ছিজন হৈ আছে। এতিয়া ছেপ্টেম্বৰ মাহত কোনেও ভবা নাছিল যে 40 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যাব গৰমটো। গতিকে সেইটো এটা খুব ভয়ংকৰ এটা পৰিৱেশ আহি আছে আৰু সেইটোৰ লগত মোকাবিলা হোৱাৰ এটা পৰিৱেশ আহি পৰিছে। গতিকে চবে এতিয়া যেনেকুৱা আমি নিজে বাচাব লাগে আনকো আমি বাচাব লাগিব। গতিকে অনা দৰকাৰত যাতে মানুহে গছ ধ্বংস কৰিব নালাগে আৰু আমি নতুন জেনেৰেশ্যনক আমি প্ৰকৃতিৰ লগত যিটো কো এক্সিষ্টেন্স সেইটো আমি শিকাব লাগিব।